বৰ্ষত ৰাভা দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটো কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰী কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাঙে। জনতাৰ চকু চকুৰ পানীৰে পুৰ, মাজ নিশা কোনেই ৰাজ আলিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি সাৰে আছা, সাৰে আছে কুৰিটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা, তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্নমুখৰ। আজি ই বিহু ৰাতি, কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়া প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে, ৰঙা জীৱনৰ উন্মদনা, সঁচা বেগৰ ৰোল। মাজ নিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজ নিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ পোহৰ, উদয় চলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী, বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অক্ষত জনৰ আশা আবেগত দ্ৰোহ। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন, শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অক্ষত জনৰ বল লাগি হল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী, য'ত তুমি আছা সৰু কাৰাগাৰ, থিয় একেখনি ইটাৰ দেৱাল, আমি য'ত আছো বৰ পোতাশাল, শতনাগ পাশেই বন্ধা,
এবাৰেই আমাৰ এই বিহু সন্মিলন হ'বলৈ বেলি নাই। হিয়া হালধিৰেই দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা সৌৱা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটেই সঁচা বেগত মুক্তিৰ কপনি। শেষ নিশা অক্ষতজনৰ সমদল সমাগত, সমস্বৰেই ফুটেই পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।